ইয়াৰ পৰাই আমাৰ কমসে কম 95% কি কমন পৰিব ভালকৈ চাবা আমাৰ দুয়োটা অসমীয়া এইটো এই দুয়োটাৰে আমি কি কৰিম আজি অতি গুৰুত্বপূৰ্ণ কোশ্চেন কেইটা আলোচনা কৰিম ঠিক আছে তো আহা আমি চাও কি কি কোশ্চেন বেছি বেছি ইম্পৰ্টেন্ট হয় প্ৰথমত বৰগীত যেটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ কি ইম্পৰ্টেন্ট আছে তো প্ৰথমে বৰগীতৰ তুমি শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে অলপ পঢ়িব লাগিব যে তেওঁৰ জন্ম ক'ত হৈছিল তেওঁ নামঘোষা যে আছে এইটো জীৱনৰ কীৰ্তিস্তম্ভ হয় এইটো মনত ৰাখিব লাগিব এইটো ভেৰি ইম্পৰ্টেন্ট আখ্যানমূলক ৰচনা কেইটা চাব লাগিব তত্ত্বমূলক ৰচনা কেইটা চাব লাগিব নাট চাব লাগিব আৰু ঝুমুৰা চাব লাগিব এইখিনি চোৱাৰ পিছত এই চেপ্টাৰৰ কিছুমান শব্দ অৰ্থ আছে এইকেইটা চাবা দিয়াই নিগম মোহপা এই কেইটা তুমি শব্দৰ অৰ্থ চাই যাবা লগতে ইয়াত ভেৰি ইম্পৰ্টেন্ট কোশ্চেন হল যে বৰগীতৰ লক্ষণ ইয়াত পাঁচটা মান আছে তুমি যিকোনো চাৰিটা মুখস্থ কৰিলে হল লগতে ব্ৰজবলী ভাষাৰ যি বৈশিষ্ট্য আছে ইয়াত মই তিনিটা লিখি দিছো ইয়াত যে ব্ৰজবলী ভাষা ইয়াৰ পৰা ইয়ালৈকে এটা ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈকে এটা আৰু ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈকে এটা ঠিক আছে তিনিটা মই বাহিৰ কৰি দিছো তো তোমালোকে এটা লিখি লবা ঠিক আছে এতিয়া হল যেটো আমাৰ ভাব বিষয়ক আছিল তাত কি ইম্পৰ্টেন্ট কোশ্চেন আছে তো প্ৰথম যেটো ক নম্বৰ আছে এইটো চাবা এইটো ভেৰি ইম্পৰ্টেন্ট হয় লগতে খ নম্বৰ এই কোশ্চেনটো চাবা 6 নম্বৰটো চাবা ভালকে ঠিক আছে 2 নম্বৰ কোশ্চেনটো ভালকে চাবা বৰগীতৰ মূল ভাৱটো এটো আহি থাকে মাজে মাজে তাৰ পিছত তুমি 4 নম্বৰ যেটো ব্যাখ্যা আছে ব্যাখ্যা তুমি এনেতে চাব লাগে গটেই এটা তথাপি ভালকে চাবা 5 নম্বৰটো ঠিক আছে আৰু 5 নম্বৰটো ভেৰি ইম্পৰ্টেন্ট লগতে তুমি 6 নম্বৰটো অলৰেডি হিফালো কৈছো আৰু ইয়াতো কৈ দিলো ঠিক আছে 6 নম্বৰটো ভালকে চাবা আৰু আমাৰ গ্ৰামাৰত আছিল যে আধুনিক শব্দৰ কি কৰিব লাগে আমি আমাৰ যেটো প্ৰাচীনৰ শব্দৰ অৰ্থবিলাক আধুনিক ৰূপত লিখিব লাগে তো এইটো তুমি কি 1 নম্বৰ এইটো আছে এইটো পঢ়িব লাগিব 2 নম্বৰটো তুমি কি কৰিব লাগিব পঢ়িব লাগিব ঠিক আছে এইখিনি পঢ়াৰ পিছত আমি আহো জিকিৰ নামৰ চেপ্টাৰটো যিয়ে কোনে লিখিছিল যে আজান ফকিৰ কবিবিলাকৰ নাম মনত ৰাখিবা হেতু আহে এক্সামত ঠিক আছে তো আজান ফকিৰৰ বিষয়ে ইয়াত অলপ দিয়া আছে এইখিনি ভালকে তুমি চাবা ঠিক আছে তাৰ পিছত আমি চাম কিছুমান ইয়াৰ শব্দ অৰ্থ যেনেকুৱা কুতুব মানে কি দৰিয়া মুমিন ৰসুল আকৌ ইফালে ৰহম এবিলাক আমি চাব লাগিব ঠিক আছে আৰু লগতে জিকিৰ কি এটো চাবা ঠিক আছে আহা এটা ভাব বিষয়কত তো 1 নম্বৰত আমি চাম ক নম্বৰ জিকিৰৰ ৰচক কোন যি কোন আছিল আজান ফকিৰ তাৰ পিছত তুমি এনেতো গোটেইটা চাব লাগে 1 নম্বৰটো ভালকৈ চাবা 2 নম্বৰটো চাবা শব্দৰ অৰ্থ এইকেইটা ঠিক আছে 3 নম্বৰটো ভেৰি ইম্পৰ্টেন্ট এটো চাবা এটো আহিলে 3 মাৰ্কৰ কাৰণে আহিব 3 নম্বৰটো 3 মাৰ্কৰ কাৰণে আহিব ঠিক আছে আৰু ব্যাখ্যাৰ পৰা এতিয়া তুমি তিনিটাই চাবা কিন্তু ভালকৈ চাবা গ নম্বৰটো এবাৰ ঠিক আছে আৰু লগতে সমাৰ্থক শব্দ যি আছে আমাৰ গ্ৰামাৰত সেই গ্ৰামাৰৰ যি সমাৰ্থক শব্দ আছে গোটেইখিনি তোমালোকৰ কিতাপৰ পৰা আহিব হেতু তোমালোকে মনত ৰাখিবা তো কিতাপৰ কেইটাই ভালকৈ চাই গলে সমাৰ্থক শব্দ তোমাৰ কমন পৰি যাব ঠিক আছে এতিয়া হা তুমি প্ৰহস্তি চেপ্টাৰত তো প্ৰহস্তি কোনে লিখিছিল ৰঘুনাথ চৌধুৰী ঠিক আছে ৰঘুনাথ চৌধুৰীৰ ইয়াত তুমি কবিৰ বিষয়ে অলপ থুলমূল আলোচনা কৰি যাবা ঠিক আছে অৰ্থাৎ পঢ়ি যাবা তাৰ বিষয়ে তাৰ পিছত আমি এই চেপ্টাৰ কিছুমান শব্দ অৰ্থ চাম যেনেকৈ অন্তৰিক্ষ উষা কুসুম তেজী টান পৰিমল ঠিক আছে মানে সুগন্ধি বিলাকৰ ওয়ার্ড মিনিং তোমালোকে পঢ়িব লাগিব এতিয়া ভাব বিষয়ক যদি লক্ষ্য কৰা তুমি 1 নম্বৰত ক নম্বৰটো আৰু ঘ নম্বৰটো ভালকৈ চাই যাবা ঠিক আছে শর্ট কোশ্চেনটো সবেই চাব লাগে এই দুটা ভালকৈ চাবা ঠিক আছে আৰু অংগ নম্বৰটো ভালকৈ চাবা ঠিক আছে অংগ নম্বৰটো ভালকৈ চাবা আৰু ইয়াত 5 নম্বৰ কোশ্চেনটো প্ৰহস্তি কবিতাটোৰ মূল ভাব ঠিক আছে আৰু 6 নম্বৰ কোশ্চেনটো ভালকৈ চাবা এটা ব্যাখ্যা কৰা ইয়াত যদি তুমি লক্ষ্য কৰা এটো যেটো আমাৰ গ নম্বৰ আছে গ নম্বৰটো ভালকৈ চাই যাবা ঠিক আছে তাৰ পিছত আমি এই অৰ্থ যে আছে অৰ্থ লিখা অৰ্থবিলাক আমি কিতাপত যি থাকে হেকিটা লিখি কিতাপত যেকেইটা আছে গোটেইকেইটা তুমি চাই যাবা ঠিক আছে তাৰ পিছত বাক্য ৰচনা কৰা এইবিলাক চাব লাগিব সমাৰ্থক শব্দ আছে এইবিলাকো চাব লাগিব ঠিক আছে এতিয়া আহিম আমি মই অসমীয়া চেপ্টাৰত তো মই অসমীয়া চেপ্টাৰত কোনে লিখিছিল সৈয়দ আব্দুল মালিক হয় না সৈয়দ আব্দুল মালিক তো হিফালে আমি যাম যে কি আছে তো কবিৰ পৰিচয় সৈয়দ আব্দুল মালিকৰ বিষয়ত অলপ পঢ়িবা যে তেওঁ গল্পৰ সম্ৰাট বুলি কোৱা হয় এটো ভেৰি ইম্পৰ্টেন্ট ঠিক আছে যে গল্পৰ সম্ৰাট কাক বুলি কোৱা হয় তো সৈয়দ আব্দুল মালিকক ঠিক আছে হেতু পঢ়িবা তাৰ পিছত তাৰ এটা দুটা কবিতা বা গল্পৰ নাম কিতাপৰ নাম পঢ়ি যাবা ঠিক আছে আমি এতিয়া চাম এই চেপ্টাৰৰ কিছুমান শব্দ অৰ্থ যেনেকৈ অনিৰুদ্ধ আলোক তাৰ পিছত তীখা দীপ্তি দোত এইবিলাক আমি চাব লাগিব আকৌ ইফালে যদি আমি চাও বিনন্দিয়া ভকতি হকতি হোমৰ হৰক এইবিলাক আমি চাব লাগিব ঠিক আছে এতিয়া চাম চমুত্ৰত যি আছে যে ক নম্বৰটো চাবা খ নম্বৰটো চাবা ঠিক আছে ঘ নম্বৰটো চাবা তাৰ পিছত 2 নম্বৰৰ এই কোশ্চেনটো চাবা এটো ইম্পৰ্টেন্ট আছে 4 নম্বৰটো চাবা 7 নম্বৰটো চাবা আৰু 8ৰ যেটো ব্যাখ্যা আছে এটো 1 নম্বৰটো চাবা ঠিক আছে আৰু লগতে ঘ নম্বৰটো চাবা এই দুটা ভালকৈ চাই যাবা লগতে তুমি 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ এই তিনিটা গ্ৰামাৰ হয় তো ব্যাকৰণ কেইটা তুমি ভালকৈ চাই যাব লাগিব এতিয়া আমি চাম দৃশ্যান্তৰ কোনে লিখিছিল কবিতাটো যে হৰে কৃষ্ণ ডেকা ঠিক আছে তো এটো হল হৰে কৃষ্ণ ডেকাৰ বিষয়ে অলপ তথ্য অলপ চাই যাবা ইয়াৰ বিষয়ে কবিৰ বিষয়ে অলপ এটা দুটা কোশ্চেন আহি থাকে এক্সামত তো হেবিলাক চাব লাগে তো ইয়াৰ শব্দ অৰ্থটো চোৱা কুকুৰিকণা কুবেৰ দাহ দৃশ্যান্তৰ এইকেইটা ভালকৈ চাই যাবা ঠিক আছে আৰু চমুত্তৰত দেখিলে তুমি খ নম্বৰটো এটো পঢ়ি যাবা ঠিক আছে আৰু ইফালে ঘ নম্বৰটো ভালকৈ চাই যাবা লগতে ভেৰি ইম্পৰ্টেন্ট কোশ্চেন হল এটো চেপ্টাৰত যে দৃশ্যান্তৰ কবিতাটোৰ মূল ভাব এটো আৰু
বৰগীত এই দুটাৰ যিকোনো এটা তোমালোকে দেখাই পাবা ঠিক আছে লগতে 4 নম্বৰ কোশ্চেনটো চাবা আৰু 5 নম্বৰ কোশ্চেনটো চাবা ঠিক আছে আৰু ব্যাখ্যাত যদি আহা ব্যাখ্যাত তুমি ক নম্বৰ যেটো আছে কোশ্চেন মৰিলে দা কৰিলেও এজন মানুহ নাই এইটো ভালকৈ চাই যাবা ঠিক আছে লগতে আমাৰ যিখিনি ব্যাকৰণ আছে ব্যাকৰণখিনি 1 2 আৰু 3 এই তিনিটালৈকে চালে হ'ল 4 নম্বৰটো ইয়াত নালাগে ঠিক আছে এতিয়া হও উদ্যোগিক হও আহা দেৱজিৎ ভূঞাই এই চেপ্টাৰটো লিখিছিল ঠিক আছে ইয়াৰ ভিতৰত যদি আমি কোশ্চেন কেইটা চাও কোশ্চেনৰ ভিতৰত আমি আজি 1 নম্বৰ যে কেইটা আছে গোটেইকেইটা চাবা তোমালোকে ঠিক আছে 1 নম্বৰ গোটেইকেইটা ইম্পৰ্টেন্ট হয় দুইত লক্ষ্য কৰিলে তুমি ক ঘ এই দুটা ভালকৈ চাবা ঠিক আছে আৰু 3 নম্বৰটো ভেৰি ইম্পৰ্টেন্ট এটো চাবা 4 নম্বৰটো চাই যাবা ঠিক আছে আৰু লগতে আমি সমাৰ্থক শব্দ 9 10 আৰু তোমাৰ যেতিয়া আমি ভাব সম্পাদনৰ কথা কম তেতিয়া ঘ খ আৰু ঘ দুয়োটাই চাব লাগিব ঠিক আছে লগতে তুমি 13 নম্বৰ এটো অলপ চাবা এতিয়া আমি চাম ভাৰতীয় সংস্কৃতি কোনে লিখিছিল হেম বৰুৱা যেটো আমাৰ বহুত ইম্পৰ্টেন্ট জানিবলগীয়া চেপ্টাৰ হয় আৰু ইয়াত আমি যিবিলাক শব্দ অৰ্থ পাম সেইকেইটা হল ভেৰি ইম্পৰ্টেন্ট শব্দ অৰ্থ কেইটা হল অদৃষ্ট অধগামী অলেখ আচৰ লগতে তোমাৰ আস্থা তিষ্টি নিস্তেজ ব্যপ্ত এইকেইটা তুমি ভালকৈ চাবা ঠিক আছে বহুত শব্দ অৰ্থ আছে কিন্তু এইকেইটা অলপ ইম্পৰ্টেন্ট বেছি হয় আৰু যদি আমি এতিয়া ভাব বিষয়কক চাও তেতিয়া তুমি 1 নম্বৰ কোশ্চেন 2 নম্বৰ কোশ্চেন আৰু 4 নম্বৰ কোশ্চেন ইফালৰ পৰা ভালকৈ চাই যাবা ঠিক আছে লগতে তুমি হিফালে আহিলে কোশ্চেন নম্বৰ 7 9 12 13 15 এইকেইটা ভালকৈ চাবা ঠিক আছে আৰু ব্যাখ্যাত যদি কোৱা হয় তুমি ক নম্বৰটো ভালকৈ চাবা লগতে গ্ৰামাৰত 1 আৰু 2 দুয়োটাই চাব লাগিব ঠিক আছে এতিয়া আমি চাম অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি কোনে লিখিছিল চেপ্টাৰটো আব্দুল সাত্তাৰ ঠিক আছে তো ইয়াত আমি কিছুমান শব্দ অৰ্থ চাম যাৰ ভিতৰত আহিব নিগাজি মানে কি হয় স্থায়ী ইয়াণ্ডাবন্দিৰ বিষয়ে তুমি ভালকৈ পঢ়ি যাবা ইয়াৰ পৰা এটা কোশ্চেন পাই যাবা যে ইয়াণ্ডাবন্দি কেতিয়া হৈছিল 1826 চনত ঠিক আছে কাৰ মাজত হৈছিল যে মান ৰজা আৰু ব্ৰিটিছৰ মাজত হোৱা সন্ধি চুক্তি ঠিক আছে এখিনি ভালকৈ পঢ়িবা এখিনি ইম্পৰ্টেন্ট আছে এতিয়া দেখা আমাৰ অতি চমু উত্তৰত দেখা তো অতি চমু উত্তৰত কল লগে আমাৰ গোটেইকেইটা আহি যায় ইম্পৰ্টেন্ট ঠিক আছে তুমি গোটেইকেইটা চাবা একৰ আৰু দুয়ত যদি লক্ষ্য কৰো ক আৰু ঘ এই দুটা ভালকৈ চাই যাবা ঠিক আছে এতিয়া চাও ইফালে কি আছে আৰু ইফালে তুমি 4 নম্বৰ কোশ্চেনটো 7 নম্বৰ কোশ্চেন এই দুটা ভালকৈ চাবা আৰু তাৎপৰ্য ব্যাখ্যা কৰা ইয়াত তুমি ক নম্বৰটো ভালকৈ চাবা ঠিক আছে আৰু লগতে তোমাৰ যিখিনি ব্যাকৰণ আছে ব্যাকৰণত 1 2 আৰু 3 তিনিটাই চাব লাগিব ঠিক আছে এতিয়া আমি আহিম ইন্টাৰনেটৰ তিতা মিঠা কোনে লিখিছিল চেপ্টাৰটো ডক্টৰ প্ৰণয়ী দত্ত তো তোমালোকে লেখকৰ নামটো মনত ৰাখিবা হা কেতিয়াবা লেখকৰ নাম আহি যায় তো ইয়াত আমি শব্দ অৰ্থ চাম আভা মানে কি পোহৰ বা দীপ্তি কদাচিত কেতিয়াবা এইবিলাক তোমালোকে মনত ৰাখিব লাগিব পৰদি মানে কি হিমা প্ৰশস্তি মানে উপযুক্ত বা উত্তম বা শ্ৰেষ্ঠ এইকেইটা ভালকৈ পঢ়িবা লগতে চমু উত্তৰৰ কথা কোৱাৰ লগে লগে গোটেইকেইটা আহি যায় তাৰ ভিতৰতো তুমি খ নম্বৰ আৰু অংগ নম্বৰ এই দুটা বেছি ভালকৈ পঢ়িবা ঠিক আছে আৰু কোশ্চেন নম্বৰ 2 5 6 এই তিনিটা ভালকৈ চাবা লগতে গ্ৰামাৰত কোৱাৰ লগে লগে তুমি 1 আৰু 2 দুয়োটাই ভালকৈ চাব লাগিব ঠিক আছে এতিয়া আমি চাম অৰিণিমা সিনহা কোনে লিখিছিল জয়শ্ৰী গোস্বামী মহন্তই তো এই চেপ্টাৰ যেকেইটা আমি ইম্পৰ্টেন্ট শব্দ অৰ্থ পাম তাৰ ভিতৰত এটা আহিব অদম্য ঠিক আছে আৰু এটা তুমি পাবা বিচ্যুত এইটো চাবা আৰু লগতে চমু উত্তৰত চালে তুমি চমুকৈ উত্তৰ যেটা 1 নম্বৰ আছে গোটেইকেইটাই চাবা বেছি ভালকৈ চাবা গ নম্বৰটো ঠিক আছে বাকি 1 নম্বৰ গোটেইকেইটাই চাবা লগতে 6 নম্বৰ ঠিক আছে আৰু তুমি কি কৰিবা এই 3 নম্বৰ কোশ্চেনটো চাবা ল ঠিক আছে 3 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ কোশ্চেন কেইটা ভালকৈ চাবা লগতে আমাৰ যিবিলাক গ্ৰামাৰ আছে গ্ৰামাৰ দুটাই ভালকৈ চাব লাগিব এতিয়া দেখা আমি আহিম অৰণ্য যাত্ৰা তো অৰণ্য যাত্ৰা কোনে লিখিছিল অনুৰাধা শৰ্মা পূজাৰী ঠিক আছে তো ইয়াত আমি যদি লক্ষ্য কৰো ইম্পৰ্টেন্ট যিবিলাক শব্দ অৰ্থ আছে সেইকেইটা হল তোমাৰ চন্দৰী মানে কি প্ৰহৰী ইয়াৰ মিনিংটো তুমি ভালকৈ চাবা ঠিক আছে লুটুং বুটুং এটো অলপ চাবা লুটুং বুটুং মানে কি থৰক বৰক কৰা ঠিক আছে আৰু চমু উত্তৰ লিখা এইটো চমু উত্তৰ কোৱাৰ লগে লগে তুমি একৰ যিমান কেইটা থাকে গোটেইকেইটাই পঢ়িব লাগে ঠিক আছে তাৰ ভিতৰত বেছি ইম্পৰ্টেন্ট হল এই লৰ্ড কাৰ্জন কোন হয় এইটো তোমালোকৰ সোশিয়োলজিত আছে চেপ্টাৰ 1ত ইতিহাসৰ ইয়াতো দি দিছে তো দুটাতে কামত আহি যাব লগতে তুমি কোশ্চেন নম্বৰ 3 কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 5 এই তিনিটা ভালকৈ চাবা আৰু কোশ্চেন নম্বৰ 8 ভালকৈ চাবা ঠিক আছে তাৰ পিছত আমাৰ ব্যাকৰণ যিমানখিনি আছে কিতাপত গোটেইখিনি ভালকৈ চাব লাগিব কাৰণ গ্ৰামাৰখিনি বা ব্যাকৰণখিনি আমাৰ কিতাপৰ পৰাই আহি যায় এতিয়া আমি পঢ়িম পাৰস্যত এভোমুকি তো ইয়াত যদি আমি লক্ষ্য কৰোঁ এই চেপ্টাৰৰ ভিতৰত আমাৰ ইম্পৰ্টেন্ট যিবিলাক শব্দ অৰ্থ আছে সেইকেইটাৰ ভিতৰত আমি চাম কিতাপ মানে কি হয় সন্মান ঠিক আছে আৰু লগতে পহিলা মানে কি হয় প্ৰথম ঠিক আছে এইবিলাক আমি চাব লাগিব এতিয়া চমু উত্তৰ দিয়া ইয়াত যদি তুমি লক্ষ্য কৰা তুমি চমু উত্তৰ খ নম্বৰ চ নম্বৰ ছ নম্বৰ ট নম্বৰ ঠ ন ধ ফ ভ ম আৰু 29 যাবা ঝ এইকেইটা ভালকৈ চাব লাগিব ঠিক আছে গোটেইকেইটা ভালকৈ চাবা আৰু আমি যদি
বাকি কেইটাত লক্ষ্য কৰোঁ তেনেহ'লে কুৱেশ্যন নম্বৰ 4 টো ভালকৈ চাই যাবা, কুৱেশ্যন নম্বৰ 8 টো ভালকৈ চাবা, ঠিক আছে, আৰু কুৱেশ্যন নম্বৰ 13 টো ভালকৈ চাবা, ঠিক আছে। এতিয়া গ্ৰামাৰৰ কথা কোৱাৰ লগে লগে আমাৰ গোটেইকেইটা আহি যাব 1 2 3 এইখিনি আহি যাব, কিন্তু বেছি ইম্পৰ্টেণ্ট হ'ব তোমাৰ 4 নম্বৰ আৰু 5 নম্বৰ, এই দুটা হ'ল ভেৰি ভেৰি ইম্পৰ্টেণ্ট, কাৰণ যিটো আমাৰ নত্যবিধি আৰু সত্যবিধি থাকে সেইবিলাক কিতাপত যি থাকে সেইটোৱে দিয়া থাকে। আৰু ছেম তোমাৰ যিটো প্ৰত্যয় আছে, তুমি যদি প্ৰত্যয় গ্ৰামাৰত পঢ়িব যোৱা তাত বহুত প্ৰত্যয় আছে, তুমি বিচাৰি গম নাপাবা যে কোনটো পঢ়িম আৰু কোনটো এৰিম। তো তাৰ কাৰণে তুমি কি কৰিব লাগিব, কিতাপৰ যেকেইটা আছে সেইকেইটা ভালকৈ পঢ়িলে হ'ল, ইয়াৰ পৰাই কমন পৰি যাব, ঠিক আছে। তো তাৰ কাৰণে 4 আৰু 5 ভেৰি ইম্পৰ্টেণ্ট। এতিয়া আমি পঢ়িম কাইনাৰ চাতুৰি, কোনে লিখিছিল, সেইটো লিখিছিল শ্ৰীধৰ কন্দলি, কোনে লিখিছিল, শ্ৰীধৰ কন্দলি। তো এই যিবিলাক আমাৰ লেখক বা কবি আছে সিহঁতৰ কিন্তু নামটো মনত ৰাখিব লাগিব। ইয়াৰ শব্দ অৰ্থকেইটা চোৱা, ইয়াৰ পৰা ভালেই শব্দ অৰ্থ আহি যায়, যেনে খেৰি, বেছি আহে ৰজনী মানে কি, এইটো ইম্পৰ্টেণ্ট বেছি হয়, প্ৰবাদ, সতীয়া, হাৰলি, এইবিলাক ইম্পৰ্টেণ্ট হয়, এইবিলাক চাব লাগিব। তাৰপিছত তেজী, এইটো বহুত আহি যায় মাজে মাজে, দৰত, ঠিক আছে, এইবিলাক ভালকৈ চাব লাগিব। কাঠবাজি মানে কি, কাঠবাজি যি চিৰতাই সন্তান নাই তাক কি বুলি কয়, কাঠবাজি। এইটো কিন্তু এটা শব্দত প্ৰকাশ কৰা, সেইটো মিনিং তাৰমানে সেইটো গ্ৰামাৰ ইয়াত হৈ গ'ল যে এটা শব্দত প্ৰকাশ কৰা যি তিৰোতাই সন্তান নাই তাক কি কোৱা হয়, কাঠবাজি, ঠিক আছে, যেটো আমাৰ গ্ৰামাৰত অলৰেডি আছে। তাৰপিছত আমি চাম এই কংসৰ বিষয়ে আহে 2 মাৰ্কৰ কাৰণে, পৃথুৰ বিষয়ে আহে, দেৱ সতী, এইবিলাকৰ মিনিং তুমি চাব লাগিব, ঠিক আছে। এতিয়া অতি চমু উত্তৰ দিয়া আছে, এইখিনিত তুমি অতি চমুৰ গোটেইকেইটাই চাবা, তাৰ ভিতৰত অলপ ভালকৈ চাবা গ নম্বৰ আৰু অংগ নম্বৰটো, ঠিক আছে। আৰু 2 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো চাবই লাগিব। 3 নম্বৰটো ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু তুমি 7 নম্বৰটো ভালকৈ চাই যাবা, হ'ব। ইয়াৰ পিছত আমি আহিম এই চেপ্টাৰৰ তাৎপৰ্য ব্যাখ্যা। তো ব্যাখ্যাত আমি খ নম্বৰ আৰু ঘ নম্বৰ এই দুয়োটাই ভালকৈ চাব লাগিব, লগতে গ্ৰামাৰখিনি যিখিনি আছে 1 নম্বৰ আৰু 3 নম্বৰ এই দুটা তোমালোকে ভালকৈ চাই যাবা, ঠিক আছে। তাৰপিছত আমি চাম ধৰ ঝাড়ু ধৰ বাই, কোনে লিখিছিল, অম্বিকাগিৰি ৰায়চৌধুৰী। তো এই চেপ্টাৰত আমি লক্ষ্য কৰিলে প্ৰথমে কবি যে আছে, কবিৰ পৰিচয় তাত অলপ আমি কি কৰিব লাগিব, ধ্যান দিব লাগিব, কাৰণ অম্বিকাগিৰি ৰায়চৌধুৰী অলপ অসমৰ কাৰণে ইম্পৰ্টেণ্ট কবি হয়। তো অসমৰ কেশৰী বুলি কাক কোৱা হয়, অম্বিকাগিৰি ৰায়চৌধুৰীক কোৱা হয়, ঠিক আছে। তো তেওঁৰ জন্ম ক'ত হৈছিল, বৰপেটাত, এইবিলাক ভালকৈ চাব লাগিব, ঠিক আছে। তাৰ দ্বাৰা কিছুমান কবিতা বা গদ্যৰ নাম ইয়াত আছে, ভালকৈ চাই যাবা। এতিয়া আমি চাম ইয়াৰ অতি চমুকৈ উত্তৰ দিয়া। তো 1 নম্বৰ যিমানকেইটা আছে গোটেইকেইটা চাবা, ঠিক আছে, গোটেইকেইটা চাবা, কিন্তু 1 নম্বৰটো যেটো ক আছে এইটো ভেৰি ইম্পৰ্টেণ্ট, এইটো ভালকৈ চাই যাবা। আৰু 2 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, 3 নম্বৰটো আছে, আৰু লগতে ব্যাখ্যা কৰা যে আছে তাৰ 1 নম্বৰ কুৱেশ্যনটো তুমি ভালকৈ চাই যাবা, ঠিক আছে। এতিয়া যেটো আমাৰ গ্ৰামাৰ আছে, গ্ৰামাৰৰ তুমি 1 2 আৰু 3 গোটেইকেইটা ভালকৈ চাব লাগিব, ঠিক আছে। আমাৰ কিতাপত কিন্তু মেক্সিমাম গ্ৰামাৰ ইয়াতে কমপ্লিট হৈ যায়। তো কিতাপৰ গ্ৰামাৰকেইটা ভালকৈ চালে আমি বহুত লাভান্বিত হ'ম। এতিয়া বিখ্যাত যোগ কথাগীতাৰ পৰা, ঠিক আছে, কোনে লিখিছিল, শ্ৰী বট্টদেৱ। তো শ্ৰী বট্টদেৱ তেওঁৰ জন্ম আৰু মৃত্যুৰ ডেটটো ইয়াত দিয়া আছে, এইটো মনত ৰাখিবা, ঠিক আছে। লগতে শ্ৰী বট্টদেৱক অসমৰ গদ্যৰ জন্মদাতা বুলি কোৱা হয়, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো গদ্যৰ জন্মদাতা কোন হয়, বট্টদেৱ। আৰু বট্টদেৱৰ সম্পূৰ্ণ নাম কি, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, এইখিনি ভালকৈ মনত ৰাখিবা, ঠিক আছে। এতিয়া দেখা এই চেপ্টাৰ আমি 2টামান বা 3টামান শব্দ অৰ্থ চাওঁ। অগ্ৰগণী মানে কি হয় এইটো চাব লাগিব, ধানকি, ঠিক আছে। আৰু তুমি কি চাবা ইয়াৰ পৰা তুমি আৰু এইবিলাক চাব নালাগে এতিয়া, এইবিলাক ইমান এটা ইম্পৰ্টেণ্ট নাই। তো আমি চমু উত্তৰ দিয়া ইয়াত আহিম, ঠিক আছে। তো চমু উত্তৰৰ 1 নম্বৰ যিমানকেইটা আছে গোটেইকেইটা আমি কি পঢ়িম, ঠিক আছে। তাৰ ভিতৰত ক আৰু ঘ অংগ এইকেইটা ভালকৈ চাম, লগতে সিফালে আমি চাম 6 নম্বৰ কুৱেশ্যন, আৰু গ্ৰামাৰৰ ভিতৰত আমি 1 নম্বৰ আৰু 2 নম্বৰ এই দুয়োটা ভালকৈ চাব লাগিব, ঠিক আছে। ইয়াৰ পিছত যেটো আমাৰ প্ৰাচীন ভাৰতীয় শিক্ষা আছিল, এই চেপ্টাৰত যদি আমি লক্ষ্য কৰোঁ, এই চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত আমি চমু উত্তৰৰ গোটেইকেইটা চাম, তাৰ ভিতৰত ঘ আৰু ঘ এই দুটা ভালকৈ চাম, ঠিক আছে। আৰু লগতে কুৱেশ্যন নম্বৰ 4 এইটো ভালকৈ চাব লাগিব, ঠিক আছে। তাৰপিছত আমাৰ যি গ্ৰামাৰ আছে 1 আৰু 2 এইকেইটা আমি ভালকৈ চাম, ঠিক আছে। আৰু এইখিনি চাৱাৰ পিছতো আমি আমাৰ কিতাপৰ যিবিলাক ভিতৰৰ কুৱেশ্যন আছে তাৰ পৰা এটা দুটা পঢ়িবলৈ যত্ন কৰিম, তেতিয়াহে আৰু আমি ভাল মাৰ্ক পাম, ঠিক আছে। তো এইখিনি আছিল আমাৰ চেপ্টাৰ, আৰু চেপ্টাৰ গোটেইখিনি আমি কি কৰিলোঁ, ইম্পৰ্টেণ্ট কুৱেশ্যন পালোঁ। আৰু এটা আমাৰ নতুন কিতাপ যিটো আছে, অৰ্থাৎ 2 নম্বৰ যিটো কিতাপ আছে বৈচিত্ৰ্যময় অসম, এইটো কিতাপত এনেতো চিলেবাছত বহুতখিনি আছে, হয় না, চিলেবাছত কিন্তু আমাৰ বহুতখিনি আছে যে চেপ্টাৰ ভালেকেইটা পঢ়িব লাগে, যেনেকুৱা তিৱাসকল, দেউৰীসকল, নেপালী ভাষী বৰভাসকল গোটেইখিনি পঢ়িব লাগে। কিন্তু আমাৰ এক্সামত কিন্তু গোটেইখিনি এনেকেই নাহে, তাৰ কাৰণে আমি কি কৰিব লাগিব, এইটোৰ বিষয়ে অলপ চমুকৈ পঢ়িব লাগিব, এই কিতাপটো আমি চমুকৈ পঢ়িব লাগিব। আৰু সেই চমুকৈ কি পঢ়িবা, যে এই কিতাপটোৰ যিকোনো 2টা জনগোষ্ঠীৰ বিষয়ে পঢ়িবা আৰু তাৰ উৎসৱৰ বিষয়ে পঢ়িবা। যেনেকৈ আমাৰ 2025ত আমাৰ কুৱেশ্যনত আহিছিল, মই তোমালোকক দেখাই দি আছোঁ, ঠিক আছে, যে এই চেপ্টাৰৰ কুৱেশ্যনবিলাক কেনেকৈ আহে। তো দেখা তোমালোকে যদি লক্ষ্য কৰা
2025 যিটো আমাৰ কোশ্চেন আছে অসমীয়া তাত ইয়াত কি লিখা হৈছিল যে বৈচিত্ৰ্যময় অসমৰ নামৰ দ্ৰুত পাঠ্য সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে অৱলম্বনি যোগোৱা এজনকৈ ব্যক্তিৰ বিষয়ে চমু টকা লিখা তাৰমানে তুমি যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখিব লাগিব অৰ্থাৎ তোমাৰ ইচ্ছামতে যিকোনো দুটা জনগোষ্ঠী মুখস্থ কৰা বা তুমি দুটা নহয় 3-4টা মুখস্থ কৰিবা ঠিক আছে লগতে এজন বা দুজন তাৰমানে এজনৰ কথা কোৱা হৈছে যদিও তুমি কি কৰিবা দুজনমান ব্যক্তিৰ বিষয়ে ভালকৈ লিখিবা গোটেই চেপ্টাৰখিনি পঢ়া তাত দৰকাৰ নাই লগতে চাবা তোমাৰ যেটো 20 নম্বৰ কোশ্চেন আহিছে যে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱৰ পাৰ্বণৰ সম্পৰ্কে চমুকৈ লিখা অৰ্থাৎ তুমি কি কৰিব লাগিব এই যে উৎসৱ যে আছিল তাত আমাৰ এই যে ইয়াত যিমান কেইটা কি আছিল জনগোষ্ঠী আছে তাৰ উৎসৱ কেইটা তুমি কি কৰিব লাগিব যিকোনো দুটা উৎসৱ মুখস্থ কৰিলে হ'ল গোটেই চেপ্টাৰখিনি তোমাৰ মুখস্থ কৰাৰ দৰকাৰ নাই ঠিক আছে কাৰণ আমাৰ গোটেইখিনি একেবাৰে নাহে ইয়াৰ পৰা আহিবই 9 বা 10 মাৰ্কৰ নিচিনা হয় না নাই তো আমি তাৰ কাৰণে অলপ শৰ্টকে কৰিব লাগিব